ৰাজ্যৰ পৰ্যটন উদ্যোগত মৃত্যু ঘণ্টা ভূত বাংলাত পৰিণত 20 কোটি টকীয়া পৰ্যটন প্ৰকল্প পুঁজিপতিৰ বিনিয়োগক লৈ কিয় শংকিত থলুৱা পৰ্যটন কৰ্মী যি সময়ত এডভান্টেজ আসাম 2.0 জৰিয়তে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত বিনিয়োগৰ বাবে উদ্যোগপতিসকল আগবাঢ়ি আহিছে ঠিক একে সময়তে ৰাজ্য চৰকাৰৰ অনিহাৰ বাবে পৰ্যটন উদ্যোগৰ কেতবোৰ প্ৰকল্পলৈ নামি আহিছে চৰম অনিশ্চয়তা তিনিচুকীয়াৰ নতুন ৰঙাগড়াত স্থাপন হোৱা এইটো হৈছে উজনি অসমৰ এক বৃহৎ পৰ্যটন প্ৰকল্প ভাৰত চৰকাৰৰ স্বদেশ দৰ্শন আঁচনিৰ অধীনত প্ৰায় 20 কোটি টকা ব্যয়েৰে নিৰ্মিত এই প্ৰকল্পটোৱে এতিয়া মৃত্যুৰ ক্ষণ গণিছে ডিব্ৰু-চৈখোৱা মাগুৰী মটাপুং বিল বাৰেকুৰি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান তথা অৰুণাচললৈ অহা পৰ্যটকসকলৰ সুবিধা হোৱাকৈ এই প্ৰকল্পত আছিল টুৰিষ্ট লজ হাট কমপ্লেক্স কেফেটেৰিয়া টুৰিষ্ট ইনফৰমেশ্যন চেণ্টাৰ হেণ্ডিক্ৰাফ্ট এক্সিবিশ্যন চেণ্টাৰ ৱাচ টাৱাৰ আৰু ইকো কেম্পৰ ব্যৱস্থা কিন্তু ৰাজনীতিৰ ৰঙা ফিটাৰ মেৰপেছত আজিও খোল নাখালে এই অভিলাষী প্ৰকল্পৰ দ্বাৰ এইটো উজনি অসমৰ আটাইতকৈ ডাঙৰ ইকো ৰিজৰ্ট হৈ উঠিব আৰু এইটো টুৰিজিমৰ আটাইতকৈ ডাঙৰ মানে এইটো এটা চেণ্টাৰ হ'ব উজনি অসমৰ ভিতৰত এইটো হোৱা হ'লে এইটো খোলা হ'লে চলা হ'লে অঞ্চলটো এটা ডাঙৰ পৰ্যটন উদ্যোগে এটা মাত্ৰা পালেহেঁতেন আমি বাট চাই আছিলোঁ কিন্তু দুৰ্ভাগ্যজনকভাৱে এই প্ৰজেক্টটো ইমান কষ্ট কৰি বনোৱাৰ পিছত আমাৰ পাব্লিকৰ মোৰ নিচিনা মানুহৰ বহুত কষ্ট আছে চৰকাৰৰ কষ্ট আছে কিন্তু এইটো পেলাই থৈ দিয়াটো এইটো মানে কোনো কাৰণ হোৱা নাই আৰু চৰকাৰে আৰু এইটো খুলিব পাৰে ইচ্ছা কৰিলে কিন্তু খোলা নাই দেখাই আছে যে এইটো কোৰ্টত কেছ চলি আছে কোৰ্টৰ জাষ্টিছসকল ইমান অজ্ঞানিতো নহয় তেওঁলোকক যদি বুজাই দিয়া হয় যে চৰকাৰী অনুষ্ঠানটো নোখোলাৰ কাৰণে এইটো বেয়া হৈছে হৈ গৈছে কোৰ্টে কেছ চলাই থাকিব কিন্তু চলোৱাৰ এটা ব্যৱস্থা নিশ্চয় উলিয়াই দিব আমি কোৰ্টত জড়িত থকা মানুহ ইফালে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত বিনিয়োগৰ বাবে আগবাঢ়ি অহা পুঁজিপতি গোষ্ঠীক লৈ শংকিত থলুৱা পৰ্যটন কৰ্মীসকল এডভান্টেজ আসাম 2.0 অংশ লৈও এই শংকা আৰু উদ্বিগ্নতা ব্যক্ত কৰিছে স্থানীয় এগৰাকী পৰ্যটন কৰ্মীয়ে তেওঁৰ মতে পৰ্যটন উদ্যোগত পুঁজিপতি গোষ্ঠীৰ বৃহৎ বিনিয়োগে ইকো টুৰিজিমৰ ধাৰণাটোক ক্ষতি কৰিব একেদৰে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত কাম কৰি অহা থলুৱা লোকসকলৰ ভৱিষ্যতৰ প্ৰতিও অনিশ্চয়তাৰ সৃষ্টি কৰিব অৱশ্যে চৰকাৰৰ ইচ্ছা সদিচ্ছাৰ ওপৰতো নিৰ্ভৰ কৰিব ৰাজ্যৰ পৰ্যটন উদ্যোগৰ ভৱিষ্যত আৰু সম্ভাৱনা ভিডিঅ' জাৰ্নেলিষ্ট প্ৰশান্ত সাহা আৰু প্ৰাঞ্জল খনিকৰৰ সৈতে তিনিচুকীয়াৰ পৰা জিতুল দত্তৰ ৰিপৰ্ট প্ৰতিদিন টাইম